প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল খবৰ কেনেকুৱা কিমান ভাল ইমান ধুনীয়া স্কুল বিল্ডিংটো দেখি মনত ভাল লাগিছে নে নাই হসা ক'ব লাগিব কিন্তু একদম হসাকৈ ক'ব লাগিব ভাল লাগিছে নে লাগা নাই ঠিক আছে তোমালোকৰ যদি ভাল লাগিছে তেতিয়ালে আমাৰো ভাল লাগিছে হ'ব ঠিক আছে এই সভাখনৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাত ৬৭খন নতুন স্কুলৰ শুভ উদ্বোধন হৈছে আৰু ৬১খন নতুন স্কুলৰ আধাৰশিলা স্থাপন হৈছে প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদসকল উপস্থিত আছে তেওঁলোককো মই ধন্যবাদ জনাইছো সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান নাৰায়ণ কোঁৱৰ কমিশনাৰ সেক্ৰেটাৰী শিক্ষা বিভাগ স্বপ্নিল পল আমাৰ ডিসি কামৰূপ মেট্ৰো চন্দন শৰ্মা বিশেষ সচিব লোক নিৰ্মাণ বিভাগ মমতা হোজাই আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন মিতালী কলিতা অধ্যক্ষা কামৰূপ জিলা পৰিষদ এই বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকল সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু অসমৰ গোটেই কেইখন বিদ্যালয়তে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ শিক্ষা ক্ষেত্ৰত আজি এক যুগান্তকাৰী দিন মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো সেন্ট মেৰিজবিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং আমাৰ স্কুলবিলাক কিয় ধুনীয়া নহয় আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হ'ল কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে এমএলএ এমপি কয় যে আমাক অলপ টকা অনুমোদন দিয়ক এমএলএ এমপি জনে 2 লাখ টকা দিলে 3 লাখ টকা দিলে লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই যাওঁ প্লেনিং নাথাকে এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল বদলি হোৱাই নাই দৰ্জা নাই খিৰকি নাই বাউণ্ডাৰী ৱাল নাই আৰু সৰু সৰু ঘৰবিলাকে এমএলএ এমপি জিলা পৰিষদ পঞ্চায়তৰ পৰা লোৱা ঘৰবিলাকে আমাৰ পৰিৱেশবিলাকো বিনষ্ট কৰি পেলাইছিলে আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ স্কুললৈ আহে আৰু কাষত ডন বস্কো সেন্ট মেৰিজখন দেখে কৰবাত নহয় কৰবাত আমাৰ ল'ৰা ছোৱালীৰ মনত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স বা হিন্ন মান্যতাৰো আমি শিকাৰ হওঁ 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ মোৰ মনত এটা চিন্তা আছিলে যে কেনেকেনো আমি এই স্কুলবিলাক ধুনীয়া কৰিব পাৰোঁ নতুন কৰিব পাৰোঁ 2022 চনত মই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ গুৱাহাটীত আৰু সিদিনাখন মই কৈছিলোঁ যে 500খন স্কুল আমি নতুনকৈ বনাম আৰু 5 কোটি টকাকৈ আমি খৰচ কৰিম পিছত হিচাপ কৰি দেখিলোঁ ভাষণটো দি আহি ঘৰত হিচাপ কৰিলোঁ কোনোবাই মোক বুজাই দিছিলে ভাষণ দিয়াৰ সময়ত 250 কোটি টকা লাগিব বুলি গতিকে ময়ো ঘোষণা কৰি দিলোঁ যেতিয়া নামি গৈ অলপ মোৰ চিন্তা হ'ল মই কেলকুলেটৰত মাৰি চালোঁ আৰে এইটোতো 2500 কোটি আহে কওঁতে মই কৈ দিলোঁ তথাপিতো কেতিয়াবা এনেকুৱা ঘটনা হ'লেও আপুনি সংশোধন কৰিব নোৱাৰে যে মই ইমান কোৱা নাই মই ইমানহে কৈছোঁ বুলি কাৰণ বাৰ্তাটো সমাজত গুচি যায় মই ধৰি ৰাখিলোঁ যে আমি কিবা কৰি কিবা এটা পৰ্যায়ত কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিলে PM ডিভাইন আৰু এই PM ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে আমি 3টা প্ৰজেক্ট হাতত ল'লোঁ যে কামৰূপ একাডেমি সোণাৰাম হাইস্কুল যিবিলাক অসমৰ পুৰণি হাইস্কুল সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম এনেকৈ PM ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিলোঁ আৰু এই আঁচনিত আমি 20খন স্কুল পৰীক্ষামূলকভাৱে ল'লোঁ যে কেনেকুৱানো হয় বনাব পাৰোঁ নে নোৱাৰোঁ আৰু PWD ডিপাৰ্টমেণ্টক মই ক'লোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা নক্সা বনাওঁ
কিমান ক্লাছৰুম লাগিব, কম্পিউটাৰ লাগিব, প্ৰিন্সিপাল ৰুম লাগিব, ভাইচ প্ৰিন্সিপাল ৰুম লাগিব, ছোৱালীৰ কমন ৰুম লাগিব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই নিজে 3খন স্কুললৈকে গ'লোঁ। এদিন ৰবিবাৰে ৰাতিপুৱা গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে গ'লোঁ, কটন কলেজিয়েটলৈকে গ'লোঁ, আৰু আমি গোপাল বড়ো হাইস্কুললৈকে গ'লোঁ, হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে গ'লোঁ, এটা আন্দাজ ল'বৰ কাৰণে যে আমাকনো কিমান ক্লাছৰুম লাগিব। আৰু আন এটা ৰবিবাৰত মই নিজে পঢ়া কামৰূপ একাডেমী স্কুললৈকে গ'লোঁ। এটা ধাৰণা হ'ল, PW ডিপাৰ্টমেণ্টত তেতিয়া ৰাজ চক্ৰৱৰ্তী আয়ুক্ত আছিল, এতিয়া চন্দন শৰ্মা। আমাৰ এটা ধাৰণা হ'ল যে আমাক 5 কোটিৰ পৰা 8 কোটি টকা ভাল কৰি স্কুল এখন বনালে আমাক লাগিব। আমি সিদ্ধান্ত ল'লোঁ যে আমি যদিও মই 500খন স্কুল কৈছোঁ, এই 5 বছৰত আমি 1000 স্কুল বনাম। 250ৰ পৰা 2500 হ'ল। এতিয়া যদি 500 বনাওঁতে 2500 লাগে, 1000 বনাওঁতে কিমান লাগিব? 5000 কোটি লাগিব। তথাপিতো মনত আমি এটা সাহস কৰিলোঁ যে আমি লাহে লাহে আগবাঢ়ি যাম। প্ৰথম স্কুল বনোৱা আৰম্ভ কৰিলোঁ, আৰু মই যাতে নিজৰ চকু দি চাই থাকিব পাৰোঁ, জালুকবাৰী সমষ্টিত মই 3খন স্কুল ল'লোঁ যে কেনেকেনো বনাব পাৰি। প্ৰথম আমি কৰিলোঁ যে চাংচাৰী বয়জ স্কুলখন আমি কৰিব লাগে, গতিকে বয়জ স্কুলখন আৰু গাৰ্লছ স্কুলখন আমি টেম্পৰাৰিলি এখন কৰি দিলোঁ। বিল্ডিঙৰ জেগাটো খালী হৈ গ'ল। তেনেকৈ কাৰোবাৰ মাটি নাই, কাষৰ স্কুলখনৰ লগত 2 বছৰ লগ লাগি যাওঁ, যাতে পুৰণা স্কুলখন আমি ভাঙি নতুন বনাব পাৰোঁ। আৰু আমি এটা কণ্ডিশ্যন দিলোঁ যে পুৰণা আৰু নতুন দুইটা থাকিব নোৱাৰে। বহুত প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ এটা মৰম আছে পুৰণা স্কুলখনলৈকে। সেই স্কুলখন ভাঙিব নোখোজে, তেওঁলোকে অতিৰিক্ত ক্লাছৰুম বনাব খোজে। আমি ক'লোঁ সেইটো নহয়। আজি আপোনালোকে সোণাৰাম স্কুলত চাওক, নতুন বিল্ডিংটোৰ লগত পুৰণা স্কুলখনো থাকিলে তিতা মিঠা, ঠাণ্ডা গৰম টাইপ হৈ থাকিলেহেঁতেন, দুইটা হৈ থাকিলেহেঁতেন। আমি ক'লোঁ যে নহয়, হয় নতুন মাটিত দিয়ক, পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম, আৰু নহ'লে আমাক বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক, যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰোঁ পিছত। এনেকৈ বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ল'লোঁ, আৰু লাহে লাহে বিদ্যালয়বিলাক আমি ছিলেক্ট কৰিলোঁ। 2খন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালীলৈ গৈছিলে, তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গোলাঘাটৰ বৰপথাৰ স্কুলখনৰ ছবিটো কিবা কাৰণত ছ'চিয়েল মিডিয়াত আহি গ'ল যে অসমৰ স্কুলবিলাক এতিয়া এনেকৈ বনোৱা হৈছে। মোক 3জন মুখ্যমন্ত্ৰীয়ে দেশৰ ফোন কৰিলে যে এই ছবিটো সঁচানে মিছা। কাৰণ ফটোটো দেখিলে, এতিয়া যদি এই স্কুলখন আপোনালোকে ফেচবুকত দিয়ে আৰু বাগৰি বাগৰি যদি উৰিষ্যা, পশ্চিমবংগ, কৰ্ণাটকত গৈ পায়, তাৰ পৰা মোলৈকে প্ৰশ্ন আহিব যে এইবিলাক সঁচানে মিছা। কাৰণ কোনো চৰকাৰে ভাবিব নোৱাৰে যে পুৰণা বিল্ডিংবিলাকৰ জেগাত নতুন বিল্ডিং হ'ব পাৰে। আপোনালোকে যদি চাই, আমাৰ পুৰণা বিল্ডিংবোৰ কেনেকৈ হৈছিলে, স্কুলবিলাক ভেঞ্চাৰ আছিলে। ভেঞ্চাৰৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে দান বৰঙণিৰে স্কুলবিলাকৰ বিল্ডিংবিলাক বনাইছিলে। ৰাইজৰ দান বৰঙণি সীমাবদ্ধতা আছে, কিন্তু আজি স্বাধীনতাৰ 77-78 বছৰ পিছত আমি বিদ্যালয়বিলাকত এটা পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তা আছিল। টকাৰ অভাৱত এই কামবিলাক আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি লগত আমি এইটোও কৈছিলোঁ, যেনেকৈ কেইদিনমান আগতে মই অভয়াপুৰীত গৈছিলোঁ, তাত যিখন ছোৱালী হাইস্কুল আছে অভয়েশ্বৰী, তাত আমি ৰাণী অভয়েশ্বৰী এটা প্ৰতিমূৰ্তি বনাইছিলোঁ। স্কুলৰ বিল্ডিংটো 100 বছৰ পুৰণা, তাক আমি ভাঙিও দিব খোজা নাই, কাৰণ বহুত মানুহৰ আৱেগ তাতে আছে। ক'ৰবাত আমি হেৰিটেজ বিল্ডিংটো আপগ্ৰেড কৰিছোঁ, য'ত নেকি বৰ নতুন নহয়, 100 বছৰ 150 বছৰ পুৰণা। আমি হেৰিটেজ বিল্ডিং হাতত ল'লোঁ 9টা, যে 9খন স্কুল আমি হেৰিটেজ হিচাপে নতুনকৈ বনাম। আমি অসম চৰকাৰৰ এটা আঁচনি আছে RIDF, তাতে আমি কিছু স্কুল হাতত ল'লোঁ 351টা। নেচিত বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা আঁচনি আছে, তাত আমি হাতত ল'লোঁ 115খন। PM ডিভাইনেদি আমি হাতত ল'লোঁ 20খন। টি গাৰ্ডেন স্কুলবিলাক আমি এনিৱে নতুনকৈ বনাইছোঁ 218খন। আৰু জনজাতি কল্যাণ বিভাগৰ এটা আঁচনি দি আমি হাতত ল'লোঁ 209খন।
ৱৰ্ল্ড বেংক প্ৰজেক্ট এটাৰ পৰা আমি হাতত ল'লোঁ 396খন আৰু লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও আমাক PM-শ্ৰী কিছু বিদ্যালয় দিলে। সেই বিদ্যালয় দি সম্পূৰ্ণ মিলি আজি আমি 1318খন স্কুল আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া চৰকাৰত যেতিয়া কাম হয় স্বাভাৱিকভাৱে আমাৰ অসমত মানুহে কয় এইবোৰ হৈছেহে, হ'ব নেকি? মুখ্যমন্ত্ৰীয়ে কৈছেহে, এইবোৰনো ক'ত হ'ব? আমাক আৰু আমি বহুত দেখিলোঁ, যোন লংকাত গৈ সিয়ে ৰাৱণ হয়। ক'ত এইবিলাক হ'ব? এইবিলাক আমাক এনেই কয়। কিমান ঘোষণা শুনিলোঁ, অমুক আহিছিল, এইটো ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল? অমুকে অমুক ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল? আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি আধাৰশিলা কৰা আঁচনিৰ অন্ততঃ 50% উদ্বোধন আমাৰ দিনতে আমি কৰিব পাৰোঁ নেকি? এতিয়া আজিকালি মানুহে নকয়, যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ মানুহে ভাবে যে নহয় হ'বগৈ, স্বীকাৰ কৰক বা নকৰক, ভাল পাওক বা নাপাওক। কিছুমানে আকৌ কামবোৰ নহ'বৰ কাৰণে চেষ্টাও কৰে। ফ্লাইঅভাৰ এখন বনালে ক'ব গছকেইডাল কিয় কাটিব, বাধা দিবও চেষ্টা কৰে। কিন্তু তথাপিতো ঠেলি হুচুকি আমি যেনে তেনে কামবোৰ কৰাই থাকিলোঁ। বিদ্যালয় বহুত কেইখন ভৱনৰ উদ্বোধন হ'ল। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে একেলগে 50খনমান স্কুল আমি এদিনতে উদ্বোধন কৰি দিওঁ, যাতে মানুহৰ মনত আত্মবিশ্বাসটো বাঢ়ে যে এইখন নতুন অসম, ইয়াত যদি আমি কিবা এটা সংকল্প লওঁ সি সিদ্ধি হ'ব। ৰাস্তা তিনিটা। প্ৰথমতে মানুহে সপোন দেখে, সপোনৰ পিছত সাহসী মানুহে সংকল্প লয় যে ৰাতিটো সপোন দেখিলে নহ'ব, মই কৰিম। আৰু সফল মানুহে তাক সিদ্ধিলৈ ৰূপান্তৰ কৰে। সৰু সৰু সপোন, এনেকুৱা নহয় যে আমি ডাঙৰে সপোন দেখিব লাগে। সৰু সপোনো আমি যোনে দেখোঁ, সপোনবিলাক সংকল্প, সংকল্প সিদ্ধি। স্কুল বনোৱাৰ আমি সপোন দেখিছিলোঁ, সপোন সংকল্প হ'ল, আজি সিদ্ধিৰ দিন। আপোনালোকে জানি ভাল পাব, একেলগে আজি আমি ইয়াতে বহি আছোঁ, একে সময়তে আজি গুৱাহাটী মহানগৰীত গোপাল বড়ো বিদ্যালয়, AKHS ইনষ্টিটিউশ্যন, সোণাপুৰ আমি ইয়াতে আছোঁ, বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অম্বিকাগিৰি বালিকা, বাণীকান্ত সোঁৱৰণী, ভাস্কৰ বিদ্যাপীঠ, বিদ্যা মন্দিৰ, জালুকবাৰী, গণেশ মন্দিৰ, ৰাজধৰ বৰা, আৰ্য বিদ্যাপীঠ, নাহৰগুৰি, এই গোটেইকেইখন স্কুল এনেকুৱা বিল্ডিং এই সমান্তৰালভাৱে উদ্বোধন হৈ আছে। কোনোবা নহয় কোনোবা তাতেও আমাৰ মন্ত্ৰী বিধায়ক আছে। কামৰূপ জিলাত দদৰা, উপৰহালি, ৰঙিয়া, বাক্সা জিলাত ককলাবাৰী, বৰপেটাত সৰ্থেবাৰী, বিশ্বনাথত জিঞ্জিয়া চাৰিআলি, কাছাৰত PC বৰজেলেঙ্গা, কাছাৰত আধাৰচান, চিৰাঙত চিডলি কাছিকট্ৰা, দৰঙত চিপাজাৰ হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰাত ৰংজুলি, গোলাঘাটত নুমলীগড়, যোৰহাটত নকছাৰী, বেতকুচি কামৰূপ মহানগৰ, মাজুলীত মাজুলী আউনীআটী হেমচন্দ্ৰ, মৰিগাঁৱত চৰাইবাহী, নগাঁৱত আমবাগান, নলবাৰীত ঘগ্ৰাপাৰ, শোণিতপুৰত মিছামাৰী, নেভিল, ৰঙাচকুৱা, ৰঙাগড়া, তামোলপুৰত তামোলপুৰ, শোণিতপুৰত পানপুৰ হায়াৰ ছেকেণ্ডাৰী, বিশ্বনাথত তিনিখুটি হাইস্কুল, পাভৈ হায়াৰ ছেকেণ্ডাৰী, যোৰহাটত চেলেংহাট, কামৰূপত মধ্য পাণ্ডুৰী, শোণিতপুৰত ৰঙাপাৰা, কামৰূপত সোণতলী, শোণিতপুৰত ঢেকীয়াজুলি, শোণিতপুৰত হলেশ্বৰ, বিশ্বনাথত কলাবাৰী, কামৰূপত হাজো SBS, নগাঁৱত শালমাৰা, নগাঁৱত খেনচুৱা অমৰ বৰকাকতি, মৰিগাঁৱত মিকিৰ ভেটা, কামৰূপত পলাশবাৰী, নগাঁৱত শংকৰদেৱ, যোৰহাটত নামদেউৰী, যোৰহাটত দেৱীচৰণ বৰুৱা, গোলাঘাটত নভঙা, হোজাইত দেশবন্ধু বিদ্যাপীঠ, হোজাইত মৌডঙা, যোৰহাটত মেলেং, কামৰূপত মান্দাকাটা, দগাঁও, গোলাঘাটত বোকাখাট, মৰিগাঁৱত নওখালা আৰু কামৰূপত পলাশবাৰী RB আৰু ছয়গাঁৱত কামৰূপত ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। একেলগে এই বিদ্যালয়সমূহ আজি প্ৰায় 67খন বিদ্যালয়ৰ আজি নতুন ভৱন এই মুহূৰ্তত উদ্বোধন হৈ আছে। আৰু আজিৰ দিনটোতে আমি এই যে 1150খন স্কুলৰ নাম ল'লোঁ, সমান্তৰালভাৱে আধাৰশিলাবিলাকো চলি আছে। আজি আমি ইয়াতে বজালিত বাঘমাৰা, বাক্সাত বৰবাৰী, বৰপেটাত GNB, বিশ্বনাথত মোনাবাৰী, বঙাইগাঁৱত লাল বাহাদুৰ, দৰঙত পশ্চিম ৰঙামাটি, লখিমপুৰত ধলপুৰ, ধুবুৰীত ছাগলীয়া, ধুবুৰীত ৰাইজাৰা, গোৱালপাৰাত দুধনৈ, তামোলপুৰত পশ্চিম তামোলপুৰ,
কামৰূপ মেট্ৰত অলপ আগতে মই নিজে কৰিলোঁ, সোণাপুৰ জ্ঞানজ্যোতি প্ৰিন্সিপালক লগো পালোঁ অলপ দেৰি আগতে। কামৰূপত চিঙাৰপাৰা, ওদালগুৰিত পুৰণি টংলা, লখিমপুৰত পাত্ৰীচুক, লখিমপুৰত বগীনদী, লখিমপুৰত ঘিলামাৰা, লখিমপুৰত ফুলবাৰী, ওদালগুৰিত ছাইবাৰী, ওদালগুৰিত গলমাগাঁও, ওদালগুৰিত মাজবাট, নগাঁৱত জয়নাৰায়ণ, কোকৰাঝাৰ টিপকাই, নলবাৰীত বেলচৰ, ধমধমা, কোকৰাঝাৰত অলায়াৰণ, ছাগলাকাটি, কোকৰাঝাৰত শিলগড়া, শোণিতপুৰত খনামুখ, কোকৰাঝাৰত গোসাইগাঁও, চিৰাঙত বিজনী বান্ধৱ, তিনিচুকীয়াত কাকপথাৰ, চিৰাঙত চুবাইজাৰ, তিনিচুকীয়াত জনজাতি, ডিমা হাছাওত লাংটিং, তিনিচুকীয়াত চানাইৰাম, ধেমাজিত বাটঘৰীয়া, চিলাপথাৰ, চিমেণ্ট চাপৰি, ডিব্ৰুগড়ত মদাৰখাট, নিৰ্মালী, কলাখোৱা, কদালগুৰি, জয়পুৰ, গোলাঘাটত নগৰা, দেৰগাঁও, মৰঙী দীননাথ, গোলাঘাটত টেঙনি বৰহলা, হাইলাকান্দিত লালা, হোজাইত শংকৰদেৱ নগৰ হাইস্কুল, হোজাইত নেশ্যনেল উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাটত যোৰহাট গীতাৰ্থী, কাৰ্বি আলঙত বোকাজান হায়াৰ ছেকেণ্ডাৰী, পশ্চিম কাৰ্বি আলঙত জিৰচং ইংৰাজী হাইস্কুল, শিৱসাগৰত ডিমৌ হায়াৰ ছেকেণ্ডাৰী, গৌৰীসাগৰ, জুকতলি, শ্ৰীভূমিত কৰিমগঞ্জ, চৰগোলা, ধুপানপুৰ ট্ৰাইবেল হাইস্কুল, বাক্সাত শান্তি মন্দিৰ, 61খন স্কুলৰ এতিয়া আধাৰশিলাও চলি আছে। কেইদিনমান পিছত আমি চাহ বাগিচাৰ 100খন স্কুলৰ এনেকুৱা বিল্ডিং আমি উদ্বোধন কৰিম এই সময়ছোৱাতে। অসমত চৰকাৰী শিক্ষানুষ্ঠানৰ ইমান ডাঙৰ জয় যাত্ৰা কেতিয়াও হোৱা নাছিল। চৰকাৰী শিক্ষানুষ্ঠানবিলাকত ভৱন ভাল হৈছে, আৰু আপোনালোকে যদি চাই এতিয়া চৰকাৰী শিক্ষানুষ্ঠানবিলাকৰ 70% টিচাৰ বিল' 45 years of age। আগতে আমাৰ বহুত দিন এপইণ্টমেণ্ট হোৱা নাছিল, এতিয়া প্ৰত্যেক বছৰতে আমি নিযুক্তি দি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ দূৰ হৈছে। আজি মই আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ MD-ক কৈছোঁ যে আমাৰ স্কুলবিলাকত কেনেকৈ মিউজিক আৰু স্পৰ্টছ এই দুটাক আমি মেইন ষ্ট্ৰীমিং কৰিব পাৰোঁ, যে সদায় যাতে মিউজিকৰ ক্লাছ হয়, সদায় যাতে স্পৰ্টছৰ ক্লাছ হয়, তাৰ বাবে এটা মডেল বনাব। কাৰণ মিউজিক বুলি ক'লে এজন শিক্ষকেদি নহয়, তেওঁ ভায়লিনো শিকাব লাগিব, গীটাৰো শিকাব লাগিব, তাবলাও শিকাব লাগিব। তাৰ মানে কোনোবা এখন মিউজিক স্কুলক আমি আমাৰ স্কুলখনৰ লগত পেয়াৰ কৰি দিব লাগিব, যাতে এদিন তাবলাৰ ক্লাছ হয়, এদিন হাৰমনিয়ামৰ ক্লাছ হয়। তেনেকৈ স্পৰ্টছতো এজন স্পৰ্ট টিচাৰে আমাক একো শিকাব নোৱাৰিব, কাৰণ ফুটবল হ'ব, এথলেটিক্স হ'ব, জেভলিন হ'ব, লং জাম্প হ'ব। গতিকে আটাইকেইটা মিউজিক, আটাইকেইটা খেলা আমি ল'ৰা ছোৱালীক স্কুলত কেনেকৈ শিকাব পাৰোঁ, কাৰণ তাৰ পৰাই টেলেণ্ট ওলাই আহে। কোনোবা এটা ল'ৰা হাতত জেভলিন এটা তুলি দিলোঁ, মাৰিলে জেভলিন বহুত দূৰত গ'ল, এতিয়া কি লাগে তাক আমি আইডেণ্টিফাই কৰিলোঁ, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ত, শিলচৰত লৈ আহিলোঁ, তাক ৰিফাইন কৰিলোঁ, আমাৰ অসমৰ পৰাই অলিম্পিক মেডেল ওলাব পাৰে। এই কামবিলাক আগত আমি কৰা নাছিলোঁ। অহা 5 বছৰত বিদ্যালয় ভৱন, শিক্ষকৰ নিযুক্তিৰ লগে লগে মিউজিক আৰু স্পৰ্টছকো আমি বিদ্যালয়ৰ মুখ্য ধাৰাত লৈ আহিব লাগিব। তৃতীয়তে, সকলো ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰি ডক্টৰ হ'ব নোখোজে। স্কিল এডুকেশ্যনক আজি যেনেকৈ আছে তেনেকৈ নহয়, প্ৰপাৰলি স্কিল এডুকেশ্যনকো আমি মেইন ষ্ট্ৰীম কৰিব লাগিব, যাতে যিখিনি ল'ৰা এটা পৰ্যায়ৰ পিছত কাম কৰিব খোজে কাম কৰক আৰু পঢ়িবও ব্যৱস্থা হওক। এই দুইটাৰ মাজতো এটা আমি সামঞ্জস্য আনিব লাগিব, যে মই মেট্ৰিক পাছ কৰিলোঁ, মই কাম কৰিম, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই হায়াৰ ছেকেণ্ডেৰী নপঢ়িম। দুইটা কেনেকৈ চলাই ৰাখিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা ল'ব লাগিব। আজি আমাৰ অসমত বহুত পৰিৱৰ্তন হৈছে, গভৰ্ণমেণ্ট স্কুল কলেজবিলাক ভাল হৈছে। তাৰ কাৰণটো হ'ল এতিয়া সকলোৱে জানে যে অসমত টকা দিলে চাকৰি নহয়, পঢ়া শুনা কৰিলেহে চৰকাৰী চাকৰি হ'ব পাৰে। কেইদিনমান মই ৰাজনীতিত বহুত দিন থাকিলোঁ, বন্ধু বান্ধৱক বা তাৰ জৰিয়তে যেতিয়া মানুহৰ কথা পাতোঁ, আগতে মাকে কয় ভালকৈ পঢ়চোন, ল'ৰাবিলাকে মাকক কি কয়, মা মই পঢ়িম, কিন্তু চাকৰিৰ কাৰণে ঘোচ দিব, টকা দিব পাৰিবা তুমি? মাকৰ মুখৰ মাত হেৰাই যায়। মোৰ এটা উদাহৰণ কৈছোঁ, ইয়াত ইনস্পেক্টৰ স্কুল আছে বা বহুত আছে। 2013 চনত নে 12 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ, শংকৰদেৱ কলাক্ষেত্ৰত এখন ইনস্পেক্টৰ অফ স্কুলসকলৰ মিটিং লৈছিলোঁ। নতুন ইনস্পেক্টৰ অফ স্কুল কিছুমান নিযুক্তি হৈছিলে, আৰু চাকৰিত জইন কৰি এগৰাকী দুগৰাকীয়ে মানে খুব পইচা খোৱা আৰম্ভ কৰিলে। তেতিয়া মই তেওঁলোকক সুধিলোঁ যে কালি চাকৰি পাইছে, আপোনালোকে কিয় ইমান পইচা খায়? এগৰাকীয়ে মোক ভাত খাই থাকোঁতে ক'লে
যে ছাৰ চাকৰি নিওঁতে 15 লাখ টকা ল'লোঁ, সুদত ধাৰ ল'লোঁ, এতিয়াতো টকাকেইটা ঘূৰাই দিব লাগে, নহ'লে দেউতাকটো নেৰিব। তাৰমানে আপোনালোকে চিন্তা কৰক, চাকৰি ল'বৰ কাৰণেওতো মধ্যবিত্ত মানুহৰ ঘৰত পইচা নাথাকে। যদি মাজৰ মানুহে কয় যে 10 লাখ দে, মুখ্যমন্ত্ৰীক মই জানো চাকৰি দিম, মানুহজনে ক'ৰ পৰা চাকৰি দিব? মাটি বিক্ৰী কৰিব, নহ'লে ধাৰ ল'ব, নহ'লে মাটিটো বন্ধকত দিব, নাপালেতো চব গ'ল। পালে মানুহজনে যিমান পাৰে সোনকালে পইচাকেইটা উঠাব যত্ন কৰে, যাতে ধাৰকেইটা মাৰি দিব পাৰে। তাৰমানে লাষ্টত লছটো চৰকাৰৰে হয়গৈ আৰু দুখীয়া মানুহৰ লছ হয়। মোক ইনস্পেক্টৰ অফ স্কুল কৰিলোঁ 15 লাখ টকা দি, যেন ৰাইজেহে কৰি দিলে, এতিয়া ৰাইজৰ টকা লৈ পেলাই আকৌ টকাটো ঘূৰাব লাগিব। এনেকুৱা অসমত পাক চক্ৰ আছিলে, গাঁঠিৰ ওপৰত গাঁঠি। এতিয়া গাঁঠিবোৰ ছিঙি এতিয়া মাকে ক'ব লাগে, তই পঢ়চোন বাবা। মামাই কৈছে নহয় কামাণ্ডোত পোষ্ট ওলাব, দৌৰ ভাল কৰি ৰাতিপুৱা। কোনো ল'ৰাই উল্টাই প্ৰশ্ন নকৰে, হে মামা এনে কৈছে, ক'ত চাকৰি পাম? আপোনালোকে চাব, কেইদিনমান আগতে মোৰ হেলিকপ্টাৰখন সোণাপুৰত নামিছিলে। 3জন ল'ৰাবিলাকে দৌৰা-দৌৰি শিকাই আছে। 3জন ল'ৰা মোৰ ওচৰত আহিলে, মামা এপইণ্টমেণ্ট কেতিয়া ওলাব? মই বোলো কিহৰ এপইণ্টমেণ্ট বাবা? বোলে এইবাৰ আমি পুলিচত চাকৰি পাইছোঁ। মই বোলো ঠিক আছে, অহা মাহত এপইণ্টমেণ্ট হ'ব ইয়াৰে কোনোবা এখন ফিল্ডত। তাৰপিছত মই ক'লোঁ যে বাবা তহঁতি কি কৰি আছ? বোলে এই ল'ৰাকেইটাক ট্ৰেইনিং কৰাই আছোঁ, যাতে অহাবাৰ ইহঁতিও পাব পাৰে। তাৰমানে মানুহৰ মানসিকতাৰ পৰিৱৰ্তনটো চাওক। 3জন ল'ৰাই টকা নিদিয়াকৈ চাকৰি পালে, সিহঁতি আকৌ চেষ্টা কৰিছে যে গাঁৱৰ যাতে আৰু 6জন ল'ৰাই চাকৰি পাব পাৰে। উদাহৰণটো কোনো বেলেগ জেগা নহয়, সোণাপুৰৰে। আৰু আপোনালোকে সুধিব পাৰে হেলিকপ্টাৰখন ক'ত পৰিছিলে, সুধি পেলাই তাতে তাৰ সেই ফিল্ডখনতে। ঢকুৱাখানাত এনেকৈ আগত চাকৰি পোৱা ল'ৰাই, ৰণোজ পেগু ডাঙৰীয়াৰ তাতে ল'ৰাই গৈ আকৌ আন ল'ৰাক এতিয়া কোচিং ট্ৰেইনিং বিনা পইচাত কৰি আছে, যাতে চাকৰি পাব পাৰে। কিমান চাকৰি হৈ গ'ল চাওঁতে। যেনেকৈ মই ক'লোঁ যে 22 চনত 250 ক'লোঁ, হৈ গ'ল 1300 স্কুল। চাকৰি দিম বুলি ক'লোঁ 1 লাখ, দিওঁতে 1,60,000 হৈয়ে গ'ল। আৰু ফেব্ৰুৱাৰী মাহত আৰু 5-10 হাজাৰ কৰি চাকৰি লিষ্ট কৰি থৈ দিছোঁ, ল'ৰা ছোৱালীয়ে চাকৰি পাব। ইয়াত আমি কিয় কৈছোঁ, আজি আমাৰ স্কুলৰ ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ মনত এটা কনফিডেন্স হ'ব লাগে যে আমি পঢ়া শুনা কৰিও চৰকাৰী চাকৰি আমি পাব পাৰোঁ। আৰু চাকৰিৰ লগে লগে স্কিল এডুকেশ্যন, আন যিমান কোম্পানী অসমত আহি আছে তাতো আমি চাকৰি পাব পাৰোঁ। আজি ৰাতিপুৱা আমি এটা আঁচনি হাতত লৈছিলোঁ, গভৰ্ণমেণ্ট অফিচাৰবিলাকৰ ট্ৰান্সফাৰ, টকা দিব নালাগে, পৰ্টেলতে নিজে ট্ৰান্সফাৰ হ'ব। সেই মিটিঙত মই কৈছিলোঁ, আমি এটা সৰু আঁচনি আৰম্ভ কৰিছিলোঁ, শ্ৰদ্ধাঞ্জলি নাম। যে বাহিৰত যে ল'ৰা ছোৱালীবোৰ কাম কৰিব যায়, কিবা কাৰণত যদি সিহঁতৰ মৃত্যু হয়, আমি ডেড বডিটো, মৃত শৰীৰটো সন্মানেৰে সৈতে ঘৰত উভতাই আনিম। যেতিয়া ছেপ্টেম্বৰ মাহত আৰম্ভ কৰিছিলোঁ, মই ভাবিছিলোঁ 10জনমান বছৰত ওলাব, 20জনমান ওলাব, কাৰণ টিভিত সিমানৰে নিউজ ওলায়। ছেপ্টেম্বৰ মাহতে 22টা ডেড বডি আমি আনিলোঁ। জানুৱাৰীত কিমানটা আনিলোঁ? 41টা। এতিয়া এইটো গৌৰৱৰ কথা নহয়, কি আনিছোঁ? জীয়া মানুহ আনা নাই, মৰা মানুহ আনিছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক, অসমৰ বাহিৰত গৈ সিকিউৰিটি গাৰ্ড, কোম্পানীত চাকৰি কৰিবলৈ যোৱা ল'ৰা ছোৱালী প্ৰতি মাহত 50জনকৈ মৃত্যু হয়। কিয় মৃত্যু হয়? আমাৰ ল'ৰাবিলাকে ঘৰ ভাড়া ক'ত লয়? আটাইতকৈ য'ত পইচা কম। বাংগালোৰতো ঘৰ ভাড়া ল'ব নোৱাৰে, হায়দৰাবাদতো ঘৰ ভাড়া ল'ব নোৱাৰে। হায়দৰাবাদৰ পৰা 40 কিলোমিটাৰ দূৰৰ কোনোবা এটা জেগাত ঘৰ ভাড়া ল'ব। 9টাত অফিচত আহিব লাগে, ৰাতিপুৱা 6টাতে উঠিব লাগে। বাছেদি অহা যোৱা কৰোঁতে 4-5 ঘণ্টা চাকৰি কৰে আৰু 12,000 টকা দৰমহা পায়। বাছৰে পইচা দিব, ঘৰৰে ভাড়া দিব, নে মাকলৈকে টকা পঠাব, নে নিজে পুষ্টিকৰ খাদ্য খাব? গুৱাহাটীত থাকিলে, ঘৰত অসমত থাকিলে মাহততো গাখীৰ এগিলাচ খাব পাব, ইয়াততো একো নাপায়। এতিয়া মই বুজিলোঁ যে আমাৰ ল'ৰা ছোৱালী কাম কৰিব গৈছে, 50জন আমাৰ লগত যোগাযোগ কৰিছে ডেড বডি আনিব। তাৰমানে আমাৰ লগত যোগাযোগ নকৰাকৈ আৰু 50জন প্ৰত্যেক মাহত ঢুকায়। এতিয়া আমাৰ অসমত একচাম মানুহ আছে যে উদ্যোগ নানিব, ঠিক আছে নানো, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ কৰ্ণাটকত ক'ত কাম কৰে? আকৌতো আদানী আম্বানীতে কাম কৰেগৈ। অসমতহে নানিলোঁ, কলিকতাইতো আনিলে, কৰ্ণাটকটো আনিলে, ক'ত চাকৰি কৰিলে? আকৌ গৈ সেই কোম্পানীবিলাকতে চাকৰি কৰিলে, দৰমহাও নাপালে। তাতকৈ সেই কোম্পানীকেইটা অসমতে থাকিলে ঘৰৰ খোৱা খাই আমাৰ ল'ৰা ছোৱালীখিনিয়ে কাম কৰিব পাৰিব। আজি এতিয়া জাগিৰোডত আমাৰ ইণ্ডাষ্ট্ৰি হৈছে, 27,000 ল'ৰা ছোৱালী আজি আমাৰ ইয়াত চাকৰি পাব। যদি ইয়াত নাপালেহেঁতেন 27,000 ল'ৰা ছোৱালী কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত গ'লহেঁতেন।
আৰু তাতে প্ৰত্যেক মাহত 100জনকৈ ল'ৰা ছোৱালী মৰিলেহেঁতেন। এই কথাবিলাক আগতে কোনো মুখ্যমন্ত্ৰীয়ে ভয়ত নকৈছিলে, কিজানি টিভিয়ে বেয়া পাব, কিজানি পৰ্টেলে বেয়া পাব, কিজানি প্ৰতিদিনে বেয়া পাব, ভয়তে নকৈছিলে। কিন্তু এতিয়া আমি বুজি পালোঁ যে যদি কোনেও নোকোৱাকৈ থাকোঁ, সমাজৰ পৰিৱৰ্তন কেনেকৈ হ'ব। যদি আমি হাইস্কুল নবনাওঁ, মানুহ ডন বস্কোত পঢ়িব। আমি যদি ইংৰাজী মিডিয়ামৰ স্কুল নবনাওঁ, মানুহে প্ৰাইভেটত পঢ়িব। আমি যদি ইণ্ডাষ্ট্ৰী নানো, ল'ৰা ছোৱালী বাহিৰত যাব, মেডিকেল সুবিধা নাপাব, মৃত্যুমুখত পৰিব। সমাজটো কাৰো কাৰণে ৰৈ নাথাকে। আৰু আমি যদি ভাল পৰিৱেশ সৃষ্টি নকৰোঁ, স্কুলৰ পৰা ড্ৰপ আউট হৈ ল'ৰা ছোৱালীয়ে স্কুল এৰিব। তিনিচুকীয়া জিলাত কিমান ল'ৰা ছোৱালীয়ে, চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে 9তে কলেজ এৰি থৈ অৰুণাচলত, স্কুল এৰি থৈ অৰুণাচলৰ বাগিচাত কাম কৰিব যায়। কেইদিনমান আগতে আপোনালোকে শুনিছে 21জন, খুব সম্ভৱ মোৰ সংখ্যাটো ভুল হ'ব পাৰে, ট্ৰাকত এক্সিডেণ্টত অৰুণাচলৰ যাওঁতে মৃত্যুমুখত পৰিছে। মই বাগিচাত গৈছোঁ, তাতে একেবাৰে বেয়া লাগে যে কোলাত কেঁচুৱালৈ মাকজনী আহিছে চেক ল'বৰ কাৰণে। চেক কিমান দিছোঁ? 5 লাখ। কেইদিন চলিব? 1 বছৰ। তাৰপিছত কি হ'ব? খাৱৈত গাড়ী পৰি গ'ল, তলত মৰি থাকিলে। ইয়াতো এক্সিডেণ্ট হ'ব পাৰে, কিন্তু বাহিৰত কাম বিচাৰিব গৈ এক্সিডেণ্ট হোৱা মানে আমাৰ অসমৰ বদনাম হোৱা। মৃত্যু য'ত লিখা আছে হ'ব, মই নকওঁ যে মৃত্যুৰ লগত আমি ৰাখিব পাৰিম, কিন্তু মৃত্যুটো ঘৰৰ কাষত হ'লে ল'ৰাটোৱেতো মেডিকেল কলেজত ট্ৰিটমেণ্ট পোৱাৰ পিছতহে মৰিব। মাক বাপেকৰতো মনত শান্তি থাকিব যে ল'ৰাটোক অন্ততঃ মৰাৰ আগতে মই দেখা পালোঁ, পানী এগিলাচ খুৱাব পাৰিলোঁ। এই কথাবিলাক আমি এতিয়া নতুনকৈ পতাৰ সময় হৈছে। আৰু মই বিশ্বাস কৰোঁ যে অসমে এতিয়া নতুন নতুন কাম কৰিব পাৰে। এতিয়া আমি অসমৰ নাম দিছোঁ অটল, অবিচল, অগ্ৰগামী। তাৰমানে আমি অটল, আমি যদি সংকল্প লওঁ আমি কৰিম। অবিচল, যদি কোনোবা পৰ্টেলে আমাৰ এগেইনষ্টতো লিখে আমি অবিচল হৈ থাকিম, নিহিলোঁ, কাৰণ আমি জানো আমাৰ কাম ভাল। আৰু লাষ্টত আমি গৈ কি হ'ম? অগ্ৰগামী, মানুহক পিছ পেলাই থৈ যাম। অটল, অবিচল, অগ্ৰগামী, এনেকুৱা ধৰণে আমি অসমখনক আগুৱাই লৈ যাব লাগিব। আজি এই বিল্ডিংটোৱে আমাক প্ৰেৰণা যোগাব যে অসমে এতিয়া সপোন দেখিব পাৰে, সপোন সংকল্পলৈ ৰূপান্তৰ কৰিব পাৰে, আৰু সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ সাহস আজি নতুন অসমৰ আছে। আমি সকলোৱে মিলি এই স্কুলত সমবেত ছাত্ৰ ছাত্ৰীসকল, অসমৰ বিভিন্ন স্কুলত আজি উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি এনেকৈ নিৰন্তৰ কাম কৰি যাব লাগিব। অসম মাতৃক আমি উচ্চতাৰ শৌৰ্য দৌলত লৈ যাব লাগিব, এয়া হৈছে আমাৰ সংকল্প। আজি অসমৰ বিভিন্ন বিদ্যালয়ত উপস্থিত প্ৰতিগৰাকী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ। 61খন বিদ্যালয়ৰ নতুন ভৱন আপোনালোকক উৎসৰ্গা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। নতুন ভৱনৰ আধাৰশিলা শিলান্যাস অহা 2 বছৰৰ ভিতৰত, 18 মাহৰ ভিতৰত আমি বিদ্যালয় ভৱনৰ নিৰ্মাণো সম্পূৰ্ণ কৰিম। আজিৰ এই গোটেই বিদ্যালয় নিৰ্মাণৰ কৰ্মযজ্ঞত সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুডাগৰীয়া আৰু শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলক মই অভিনন্দন জনাইছোঁ। লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা ইয়াত উপস্থিত আছে। অভিযন্তা, কণ্ট্ৰেক্টৰ সকলোৱে সুন্দৰভাৱে কামটো কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী, প্ৰধান শিক্ষক, অধ্যক্ষ, আপোনালোকে আমাক যি সহযোগিতা কৰিলে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। অহা 5 বছৰত আমি গোটেইবোৰ হাইস্কুল নতুন কৰি পেলাম আৰু গোটেইবোৰ হায়াৰ ছেকেণ্ডেৰী আমি নতুন কৰি পেলাম। মোৰ মনত বিশ্বাস আছে আমি কৰিব পাৰিম। পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।